নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 আগষ্ট। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। আজিৰ পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ হ'ব লোকপিয়ল। সাজু কৰক আপোনাৰ নথি পত্ৰ। আমি পুনৰবাৰ জনাই আছোঁ, আজিৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল। ঘৰে ঘৰে গৈ লোকপিয়লৰ বিষয়াসকলে পৰীক্ষা কৰিব নথি পত্ৰ। 7 আগষ্টলৈ বিষয়া কৰ্মচাৰীসকলৰ চলিব প্ৰশিক্ষণ। লোকপিয়লত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে মানিব লাগিব কেইবাটাও নিৰ্দেশনা। লোকপিয়লৰ কামত জড়িত কোনো বিষয়াই গাফিলতি কৰিব নোৱাৰিব। কৰ্তব্য পালনত অৱহেলা বা অস্বীকাৰ কৰিলে আইনগতভাৱে শাস্তিৰ সন্মুখীন হ'ব। জিলাই জিলাই জাৰি কৰিছে নিৰ্দেশনা। আপুনি কোনখন জিলাৰ হয় সেয়া আপুনি কমেণ্টত জনাওক। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে নিশা আতংকিত নৈপৰীয়া ৰাইজ। যিকোনো মুহূৰ্তত ছিঙিব পাৰে মথাউৰি। বোকাখাতৰ কুৰুৱাবাহী সত্ৰত ধনশিৰি নদীৰ মথাউৰি বিপদজনক অৱস্থা। সময়মতে মেৰামতি নকৰাৰ বাবে বিপদজনক হৈ পৰাৰ অভিযোগ। আতংকিত ৰাইজে মথাউৰি ৰক্ষাৰ চেষ্টা অব্যাহত ৰাখিছে। 4খন জিলাৰ বানাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ। আমি জনাই আছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ 4খন জিলাৰ বানাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বিদ্যুতৰ 300 ইউনিট পৰ্যন্ত ঘৰুৱা ব্যৱহাৰকাৰীয়ে দিব নালাগে বিল। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব বিলসমূহ। স্মাৰ্ট মিটাৰ থকা সকলোকে দিয়া হ'ব ৰেহাই। জনাই আছোঁ এই মুহূৰ্তত শিৱসাগৰ চৰাইদেউ লোকে দিব নালাগে বিল। মাটিৰ খাজনাও ৰেহাই শিৱসাগৰ চৰাইদেউ বানাক্ৰান্তক। 3, 4, 5 তাৰিখে বানাক্ৰান্তই লাভ কৰিব 15,000 টকা। 10 তাৰিখে অতিৰিক্ত 10,000 টকা লাভ কৰিব। মুঠ 25,000 টকা লাভ কৰিব বানাক্ৰান্তৰ ক্ষতিগ্ৰস্তই। যিসমূহ বিদ্যালয় আছে বিদ্যালয়সমূহে লাভ কৰিব 2 লাখকৈ টকা। ইফালে নামঘৰে লাভ কৰিব 1.5 লাখ টকা। অংগনবাড়ী কেন্দ্ৰই 2ৰ পৰা 2.5 লাখ টকা পৰ্যন্ত লাভ কৰিব। বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ লোকে ক্ষয়-ক্ষতিৰ ফটো দিব লাগিব। সময়তকৈ পূৰ্বে লাভ কৰিব প্ৰতিটো বীমাৰ ধন। বানত ক্ষতিগ্ৰস্ত এই 4খন জিলালৈ বিশেষ এজেণ্ট নিয়োগ কৰিব মুখ্যমন্ত্ৰীয়ে। 4খন জিলাৰ বানাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা কৰিছে কিছু সময়ৰ আগতে লাইভ যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে উজনি অসমৰ 3খন জিলাৰ বানাক্ৰান্ত লোকক যদি আপুনি 10ৰ পৰা 20 টকা, 10 টকা বা 20 টকা দি সহায় কৰিব বিচাৰে তেন্তে স্ক্ৰীণত থকা QR-খনত দি সহায় কৰিব পাৰিব। আমি পুনৰবাৰ জনাই আছোঁ, মানুহে মানুহৰ বাবে। যদি আপুনি বিশেষকৈ উজনি অসমৰ বানাক্ৰান্ত লোকসকলক আপোনাৰ সামৰ্থ্য অনুযায়ী 10 টকা বা 20 টকা দি সহায় কৰিব বিচাৰে বা যদি আপুনি সহায় কৰিবও নোৱাৰে তেন্তে এই ভিডিঅ'টো একোটাকৈ শ্বেয়াৰ কৰক। আগবাঢ়িছোঁ আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ এটা বিগ ব্ৰেকিং নিউজ। আমি প্ৰথমতে দেখুৱাই ল'বলৈ লৈছোঁ, এয়া হৈছে ৰাজ্যৰ বিশেষকৈ 2গৰাকী মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বৰা। এনেদৰে দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ নাজিৰাৰ নেপালী খুটিত বোকা পানী গচকি বন্যাত্যৰ কাষত গৈ উপস্থিত হৈছে। এয়া চাওক, আমি পোনপটীয়াকৈ দেখুৱাই ল'বলৈ লৈছোঁ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মই যোৱা 25 তাৰিখত নিউজত এটা নাম্বাৰ পাই এজেণ্টৰ পৰা মই টিকেট কাটিছিলোঁ 500 টকা। 7খন টিকেট দিছিলে, তেতিয়া অফাৰ আছিলে। মানে কি টিকেট ক্ৰয় কৰিছিলা? লটাৰী টিকেট। লটাৰী টিকেট তেতিয়া 25 তাৰিখে আবেলি খেলটো আছিলে। তো অফাৰত মই টিকেট লৈ লৈছোঁ 7খন টিকেট 500 টকা দি। লোৱাৰ পিছত পিছদিনাখন এজেণ্টজনে মোক ফোন মাৰি ক'লে, দাদা আপোনাৰতো লটাৰীটো আপোনাৰ বাইকত এটা প্ৰাইজ এটা লাগি গ'ল। পিছত মই চেক কৰি দেখিলোঁ 5 নম্বৰ প্ৰাইজ এটা শাৰী এখন লাগিলে। পিছত মই তেখেতক ক'লোঁ, আপুনি লোকেশ্যনটো দিয়ক, মই আহি যাম।
তেখেতে ক'লে নাই আপুনি আজিতো 26 তাৰিখ 28 তাৰিখ আপুনি ডেলিভাৰী পাব তে আপুনি এতিয়া মই ডিলাৰত আহিছোঁ আপুনি এটা ডিলাৰৰ পইচা দিব লাগে 8,500 মান বুকিং চাৰ্জ আচ্ছা পিছত মই 8,500 তেখেতে বুকিং চাৰ্জটো দিলোঁ যোৱাৰ পিছত মোক কোনো ৰেছপন্স তেখেতে নিদিয়ে মোৰ পান কাৰ্ড আধাৰ কাৰ্ড ফটোটো লৈ গ'ল ফটোটো লাগে গাড়ীখন যখন তেতিয়া নামত আহিব তেতিয়া ফটোখনটো লাগে পিছত তেখেতৰ দুটা কমিটিৰ নাম্বাৰ আছিলে টিকেটৰ তেখেতৰ লগত মই কণ্টেক্ট কৰিলোঁ তেখেতসকলে কথা পাতিলে লোকেশ্যনটো নিদিয়ে পিছত সকলোৱেও নাম্বাৰকেইটা বন্ধ কৰি ৰাখি দিলে এতিয়া আপুনি ফোন কৰি আছে কোনো ৰেছপন্স নাই মানে কোনো ৰেছপন্স নাই খেলখন কোনখন ঠাইত আছিল ৱেষ্ট কাৰ্বি আংলঙত মানে পশ্চিম কাৰ্বি আংলঙৰ খেল আছিল যোৱা কিমান তাৰিখত আছিল 25 তাৰিখত আছিল 25 জুলাই যোৱা 25 জুলাইত পশ্চিম কাৰ্বি আংলঙৰ খেল আছিল আৰু সেই খেলৰ পৰা আপুনি কিমানখন টিকেট ক্ৰয় কৰিছিলা মই 7খন টিকেট কৰিছোঁ 7খনৰ ভিতৰত এখনত মানে লাগিছে আপোনাৰ এখনত লাগিছে কি গাড়ী লাগিছিল টাটা হাৰিয়াৰ আৰু যিজনে আপোনাৰ পৰা কৈছিল যে গাড়ীখন ডেলিভাৰী কৰি দিম আপোনাৰ পৰা টকা লৈছে 8,500 টকা তাৰ পৰা আৰু ফোনত কোনো ৰেছপন্স দিয়া নাই কোনো ৰেছপন্স দিয়া নাই মোক গালি মাৰিছিলে তেখেতসকলে এটা নাম্বাৰৰ পৰা মোক কল কৰিছে দুটা নাম্বাৰ মই নিজে কণ্টেক্ট কৰিছিলোঁ তেখেতৰ কমিটিৰ নাম্বাৰ যুৱকজনৰ ফটো আছেনে নাই যুৱকজনৰ ফটো আছে তেখেতৰ হোৱাটছআপৰ ডিপিত লগাই আছে ফটোটো আচ্ছা যিহেতু তেখেতৰ 8,500 টকা গৈছে যদি সঁচাকৈ তেখেতৰ নামত কিবা গাড়ী লাগিছে বা কিবা পুৰস্কাৰ লাগিছে তেতিয়াহ'লে আপুনিতো দিবই লাগে হয়নে নাই ৰাইজে আপোনালোকে কওক যদি গাড়ী লাগিছে তেতিয়াহ'লেতো দিব লাগে আৰু যদি বুৱা হয় তেতিয়াহ'লে এই দুষ্ট চক্ৰবিলাকক অসম আৰক্ষীয়ে এইবিলাকক গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে আটক কৰিব লাগে কাৰণ এনেকুৱা ধৰণৰ বহুতৰ পৰা টকা লৈ গৈ আছে আমি আপোনাৰ তাত ফটো আছেনে নাই ফটো লগাইছে মোৰ আপুনি ফটোখন দি দিব এয়া চাওক আমি ফটো লগাই দিছোঁ এইজন যুৱক যদি আপোনালোকে চিনি পায় তেতিয়াহ'লে কমেণ্ট যোগে জনাব একচুৱেলি এইজন যুৱকজনৰ ঘৰ ক'ত হয় আগে পিছে আপোনাৰ এনেকুৱা হৈছিল নেকি নাই ফাৰ্ষ্ট টাইম হ'ল আচ্ছা তো এইটো একচুৱেলি বস্তুটো মানে বহুত বেয়া হৈছে এই যিটো এটা মানে যিটো অভিযোগ তেখেতৰ 8,500 টকাৰ তো তেনেকৈ বহুত চক্ৰ থাকিব পাৰে আৰু তেনেকুৱা ঘটনা মাজে মাজে ওলাই থাকে গতিকে আমি সচেতন মহলে সচেতন ৰাইজে এই বস্তুটো চেক কৰি পেলাই কৰিব লাগে এক নম্বৰ কথা ছেকেণ্ড কথা হ'ল এই দুষ্ট চক্ৰক এটা উচিত শাস্তি দিব লাগে মই অসম আৰক্ষীক মই এই মিডিল অসমৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ যাতে এই বস্তুটো ভেৰিফাই কৰি পেলাই যিবিলাক এই চক্ৰান্তৰ লগত জড়িত আছে তেখেতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিব লাগে আৰু মই মিডিল অসমৰ জৰিয়তে মিডিল অসমৰ যিসকল দৰ্শক আছে সকলোক মই ক'ব খুজিছোঁ যে তেনেকুৱা চক্ৰৰ পৰা আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব আৰু এইবিলাক বস্তুবিলাক চাই চিতি আপোনালোকে কৰিব লটাৰীত বহুত ফেক হৈ আছে বহুত ধৰণৰ এনেকুৱা ধৰণৰ দুষ্ট চক্ৰ আছে যিবিলাকে ফেচবুকত বা পেজত আপোনালোকৰ এডভাৰটাইজমেণ্ট দিব দি পেলাই মানুহক লোভ দেখুৱাই পেলাই টিকেট কটাব তাৰপিছত ফোন কৰিব ক'ব যে মোৰ আপোনাৰ নামত এইটো লাগিছে গতিকে আপুনি বুকিং দিয়ক পইচা দিয়ক গতিকে এইবিলাকৰ পৰা মানুহ অলপ হাত সাৰিব লাগে আৰু সাৱধানতা অৱলম্বন কৰিব লাগে আৰু এই ঘটনা যিটো হৈছে এই ঘটনাটো মই এতিয়া বৰ্তমান হোজাই আৰক্ষী মহাশয়ক মই অনুৰোধ জনাইছোঁ আৰক্ষী অধীক্ষক মহাশয়ক যাতে এই বস্তুটো ভেৰিফাই কৰি পেলাই যি দুষ্ট চক্ৰ আছে এই চক্ৰক উৎখাত কৰিব লাগে আৰু তেখেতসকলক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক আছে মই পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ এতিয়া আপুনি কি আইনৰ ব্যৱস্থাত ল'ব নেকি মানে আপুনি ওপৰলৈ যাব নেকি মইতো আইনৰ ব্যৱস্থা ল'ম যদি আপুনি গাড়ী নাপায় মইতো আপোনাৰ ঘৰ ক'ত মোৰ ঘৰতো গণিপুৰ কৰৈগুৰি হোজাই জিলাৰ গণিপুৰৰ হয় যুৱকজন আৰু মই স্ক্ৰীণত ফটো দি দিছোঁ নাম্বাৰ দি দিছোঁ আপোনালোকে এই প্ৰতিবেদনটো যিমান পাৰে প্লিজ আপোনালোকে শ্বেয়াৰ কৰক কাৰণ এনেকুৱা দুষ্ট চক্ৰবিলাকক আৰক্ষীয়ে অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে যদি সঁচা হয় তেতিয়াহ'লে তেখেতৰ গাড়ীখন দিব লাগে তেখেতৰ পুৰস্কাৰখন দিব লাগে আৰু যদি ভুৱা হয় তেতিয়াহ'লে অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে আৰু যিসকলে ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে শ্বেয়াৰ কৰক যদি আপোনালোকে শ্বেয়াৰ কৰে তেতিয়াহ'লে সেইজন ব্যক্তিৰ ওচৰত ভিডিঅ'টো গৈ পাব ধন্যবাদ